নমস্কাৰ সকলোকে মোৰ অন্য ভিডিঅলৈ স্বাগতম জনাইছো যেহেতু আজিৰ পৰা অৰ্থাৎ 9 মেৰ পৰা অসম পুলিচৰ যি ভাইভা পৰীক্ষা আৰম্ভ হৈছিল সেই ভাইভা পৰীক্ষাত মৰ্নিং শিফটত কোনবোৰ প্ৰশ্ন সোধা হৈছিল মই কেইটামান প্ৰশ্ন কালেক্ট কৰিছো আৰু মই ভাবিলো যে এই প্ৰশ্নকেইটাৰ বিষয়ে আপোনালোকৰ লগত আলোচনা কৰো বহুতৰে মই ভাবিলো যদি মই এই প্ৰশ্নকেইটা আলোচনা কৰো বহুতৰে সুবিধা হ'ব গতিকে মই পলম নকৰো গতিকে যিমান পাৰো সিমান সোনকালে এই প্ৰশ্নকেইটাৰ বিষয়ে আলোচনা কৰো আহক প্ৰথম যি প্ৰশ্ন হৈছে এবিৰ ফুল ফৰ্ম কি আৰু ইউবিৰ ফুল ফৰ্ম কি মই ইতিমধ্যে কৈ দিছিলো যে এবিৰ ফুল ফৰ্মটো হৈছে আৰ্ম ব্ৰাঞ্চ আৰু ইউবিৰ হৈছে আনআৰ্ম ব্ৰাঞ্চ আৰু এজনক সুধিছিলে যে ইউবি ক'ত থাকে তেতিয়া আপোনালোকে উত্তৰটো দিব যে ইউবি মানে হৈছে আনআৰ্ম ব্ৰাঞ্চ আৰু ইউবিৰ সাধাৰণতে থাকে থানা নহলে পুলিচ ৰিজাৰ্ভত থাকে এই বিষয়ে নেক্সট কোৱেশ্চনটো হৈছে আপোনাৰ সমষ্টি কি বা আপুনি কোনটো সমষ্টিৰ পৰা আহিছে মই আগতে কৈছিলো আপুনি যিখন ডিস্ট্ৰিক্টৰ পৰা আহিছে বা আপুনি ক'ৰ পৰা আহিছে এই বিষয়ে ভালদৰে চাই যাব নিজৰ এড্ৰেছটো বা নিজৰ ঠাইখিনিৰ বিষয়ে বা নিজৰ সমষ্টিটো চাই যাব এজনক সুধিছিলে যে আপোনাৰ সমষ্টি কি বা আপুনি কোনটো সমষ্টিৰ পৰা আহিছে আৰু তাৰ পিছতে প্ৰশ্ন হৈছে 7 সিস্টাৰ মানে কি গতিকে 7 সিস্টাৰ অথবা 7 ভনী বহুতে হয়তো নাজানিব পাৰে বা বহুতে জানেও 7 সিস্টাৰ মানে হৈছে আমাৰ নৰ্থ ইষ্টৰ মানে উত্তৰ পূব ভাৰতৰ আমাৰ 7খন ৰাজ্য অসম অৰুণাচল নাগালেণ্ড মণিপুৰ মিজোৰাম ত্ৰিপুৰা আৰু মেঘালয় লগতে প্ৰতিখন ৰাজ্যৰ মানে আমাৰ নৰ্থ ইষ্টৰ যিমানকেইখন ৰাজ্য আছে সেই ৰাজ্যকেইখনৰ কেপিটেলবোৰ ৰাজধানীবোৰ চাই যাব তাৰ পিছৰ প্ৰশ্নটি হৈছে কাজিৰঙা কিহৰ কাৰণে বিখ্যাত আমি সকলোৱে জানো কাজিৰঙা এশিঙীয়া গড়ৰ বাবে বিখ্যাত আৰু তাৰ পিছৰ প্ৰশ্নটি হৈছে কাজিৰঙা ক'ত অৱস্থিত যদি প্ৰধানকৈ চাবলৈ যাওঁ কাজিৰঙা গোলাঘাট ডিষ্ট্ৰিক্টত অৱস্থিত তাৰোপৰি যিটো বৃহৎ এটা এৰিয়া বৃহৎ এটা জেগা এটা আগুৰি আছে গতিকে নগাঁও আৰু শোণিতপুৰ জিলাকো একেলগে সাঙুৰি আছে আৰু তাৰ পিছৰ প্ৰশ্নটি হৈছে পবিতৰা অভয়াৰণ্য ক'ত আছে পবিতৰা অভয়াৰণ্য আছে মৰিগাঁৱত তাৰ পিছৰ প্ৰশ্নটো হৈছে যে অসমৰ জ্বলন্ত সমস্যা কি মানে অসমৰ প্ৰধান সমস্যাটো কি এতিয়া আপোনালোকে যদি নিজৰ ফালৰ পৰা ক'বলৈ যায় তেতিয়া আপোনাৰ যোনটো ভাবে প্ৰধান সমস্যা বুলি সেইটো ক'ব মই ফৰ এক্সাম্পল দি দিছো যে নিবনুৱা সমস্যা বা বানপানী সমস্যা যোনটো ভাবে সমস্যা বুলি প্ৰধান সেই বিষয়ে জনাব কোনটো সমস্যা বুলি আপুনি ভাবিছে আৰু লাষ্ট প্ৰশ্নটো হৈছে যে তোমাৰ ফুল এড্ৰেছটো কোৱা আপোনাৰ সম্পূৰ্ণ নিজৰ পৰিচয় নিজৰ যিটো এড্ৰেছ আপুনি ক'ৰ পৰা আহিছে বা সেই জিলাখনৰ নাম সেই ঠাইখিনিৰ নাম গোটেইখিনি এড্ৰেছটো আপুনি ভালদৰে চাই যাব আৰু যি সোধে তাতে এনচাৰ দিব পাৰে আৰু মই আগতে কৈছিলোঁ বহুত বিশেষ টান কুৱেশ্যন নুসুধে আৰু দেখা পালে কিমান সহজ সহজ প্ৰশ্ন সুধিছে মিছাতে ভয় খাই আপোনালোকে ইমান টেনশ্যন লৈ মানে টেনশ্যন ল'বলগীয়া একো নাই গতিকে এইখিনি আছিলে আজিৰ ভিডিঅ'টোত যদি কিবা থাকে মোক জনাব নেক্সট ভিডিঅ'ত আকৌ লগ পাম বাই